মানে মই এখন চিলিণ্ডাৰ লৈ ভাড়া লৈ মই গৈ আছিলোঁ মইতো আপোনাৰ বৈদ্যুতিক দলংখনৰ ওচৰত টমটম ৰিক্সা চলাওঁ ভাড়া লৈ গৈ আছিলোঁ। দুজন ল'ৰাই মোক পিছা কৰি মোক মানে আগভাটা দিলে আপোনাৰ নিউ বাগানৰ যিটো ৰাস্তা আৰু কি নিউ বাগান সোমাই যোৱা যিটো ৰাস্তা তাত আগভাটা দি মোক সুধিলে যে চিলিণ্ডাৰ লৈ ক'ত গৈ আছে। মই কৈছোঁ ভাড়া লৈ গৈ আছোঁ, এইটো অমুকত নামিব। তাতে সিহঁতে ক'লে বোলে আপুনি গাড়ীখন ঘূৰাওক। মই কৈছোঁ কিয়? চিলিণ্ডাৰখন চুৰি মাল। মই কৈছোঁ ঠিক আছে, য'ৰ পৰা মই আনিছোঁ তো তালৈ ব'লা, তে আমনা চামনা হৈ যাব, কা চিন্তা কি কথা, তালৈ ব'লা। তো সিহঁতে গৈ পেলাই মানে আধা বাটতেই তাৰমানে মধ্য শিয়ালমাৰী মছজিদৰ ফ্ৰণ্টত মোক সিহঁতে মাৰপিট কৰে। তাত ৰখাই মোক মাৰপিট কৰি মোৰ গাড়ীখন আৰু চিলিণ্ডাৰসহ ৰাজু নামৰ ল'ৰাজনে কি কিবা ড্ৰাগছৰ কিবা কৰে নেকি? বেগ মোৰ মানে ঘোচা চোচা মাৰিছে কি মাথা চাথা ঘোচা চোচা মাৰিছে। এজাহাৰ দিছোঁ মই থানালৈ। একদম মানে সেইটোতো একদম আৰু পুলিচৰ কিবা থাকিব লাগিব। আব্দুল ৰহমান ভাগিন আব্দুল ৰহমান নাই কিবা BTP কিবা কৰে আছে। টকা আছিলে মোৰ পকেটত টকা আছিলে আপোনাৰ 10,500 টকা। এই পইচাও লৈ গ'ল মোৰ পৰা আৰু কৈছে যে কোন বাপেক আহিব গাড়ীখন নিবলৈ লৈ আহিবি। এতিয়া ক'ত লৈ গৈছে ক'ব নোৱাৰোঁ সিহঁতে। তেওঁলোকে মোৰ পৰা কাঢ়ি লৈ গ'ল, টকাসহ চিলিণ্ডাৰসহ কাঢ়ি লৈ গ'ল। গাড়ীখন লৈ গ'ল। মোৰ নিজৰ গাড়ী। মানে ঘটনাটো মোৰ ভাইটিৰ লগত আৰু তাৰ লগত সংঘটিত হৈছে। সি মানে টমটম চলাই আমি ঘৰত গম পালোঁ তাক কোনোবা মাৰপিট কৰিছে। ক'ত? মধ্য শিয়ালমাৰী মছজিদৰ ওচৰত। ঘৰৰ পৰা লৰালৰিকৈ আহিলোঁ। অহাৰ পিছত মানুহ জুম খাই আছে। তো সুধিলোঁ যে এই ঘটনাটো কোনে কৰিলে ইয়াত নিজৰ গাঁওখনতে? কয় কামটো কৰিছে ৰাজু বুলি ল'ৰা এটা। ৰাজু কোন? তই দেউতাকৰ নাম কি? দেউতাকৰ নামটো নাজানো। তাত এটা মাৰ্কেট আছে, মছজিদৰ ওচৰত মাৰ্কেট আছে। মাৰ্কেটত দোকানী চোকানী সহ আৰু বাটৰুৱা মানুহ গোট খাইছে যে। বাপেকৰ নাম নাজানো। এইটো আমাৰ মৰিংগালৰ যে BTPৰ ছেক্ৰেটাৰী আছিলে আব্দুল ৰহমান, তাৰ ভাগিন। বাছ ইমানখিনি জানো আৰু। তাৰপাছত তাৰ লগতো মাৰপিট কৰিছে, চোকা অস্ত্ৰ দেখুৱাই তাৰ পইচা পাতি লৈ গৈছে, চিলিণ্ডাৰ আৰু টমটম লৈ উদাও হৈ গুচি গৈছে। তো আমি এতিয়া নিশ্চয় আইনৰ সহায় ল'ব লাগিব। আমি সদৰ থানাত আহি আমি এজাহাৰ এটা দিছোঁ তেওঁৰ বিপক্ষে। নিশ্চয় আমি আশা কৰোঁ আইনে আমাক সঠিক তদন্ত কৰি সঠিক বিচাৰ এটা আমাক কৰি দিব। বাকী আমি আইনৰ ওচৰত আশাবাদী আৰু। আব্দুল ৰহমানৰ ভাগিন বোলে মানে তাৰ স্থানীয় লোকসকলে মই আচলতে ল'ৰাটো মই চিনি পোৱা নাই, কোন ল'ৰাটো এতিয়ালৈকে চিনি পোৱা নাই। স্থানীয় লোকে কোৱা মতে তেওঁ বোলে ড্ৰাগছৰ মাফিয়াৰ নিচিনা বোলে। আৰু আমি এতিয়া সদৰ থানা আহি গম পালোঁ তেওঁৰ নামত বোলে মষ্ট ৱাণ্টেড হৈ আছে। মানে তেওঁ আগৰ পৰা এজন মানে সামাজিক অপৰাধী, সামাজিক লোক, বিভিন্ন ধৰণৰ কুকৰ্মৰ লগতে জড়িত বুলি গম পাইছোঁ। আৰু আমাৰ সদৰ থানাত তেওঁৰ বিৰুদ্ধে মষ্ট ৱাণ্টেড হৈ আছে। এনেধৰণৰ মানুহ যদি আমাৰ সমাজখন থাকে, সমাজখন কেতিয়াও আমি ভালদৰে চলিলে অসুবিধা হৈ যাব। এতিয়া এটা নিৰহ ল'ৰা এটা টমটম চলাই আছে। আজি মোৰ ভাইটিৰ ক্ষেত্ৰত হৈছে। কিমান ল'ৰালৰি ইয়াত টমটম চলাই নিজৰ ঘৰখন চলাই আছে, নিজৰ পৰিয়ালটো পোহপাল দিয়া আছে। সি যে এনেকৈ কৰি থাকে, আজি মোৰ কালি বেলেগৰ এনেকৈ হৈ থাকিলেতো আমাৰ কি হ'বগৈ? গতিকে আমি আইনৰ ওচৰত সহায় বিচাৰিছোঁ। আমি আশাবাদী নিশ্চয় আইনে এটা বিধ ব্যৱস্থা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।